জীয়াই থকালৈকে না ভাৰত ৰত্ন নে কিবা একো নাছিলে, ঠিক আছে। আজি জুবিন দাৰ ঘৰত সকলোৰে দুখ আছে, সকলোৱে জানে। সেই বস্তুটো কোনো ফিল কৰিব নোৱাৰে, সেই বস্তুটো কোনো নেক্সট জেনেৰেশ্যনত মানে ভূপেন হাজৰিকাৰ এগেইনষ্টত আপুনি এজন পাইছিলে হাৰ্ট থ্ৰব পাৰ্চন জুবিন গাৰ্গ, তেখেতৰ এগেইনষ্টত আপুনি ছেকেণ্ড পাৰ্চন কোনো নাপায়, সেইজন আপুনি মানিব লাগিব আৰু এইটোৱে সত্য। কিন্তু এই যে নৰ্থ ইষ্ট ফেষ্টিভেল আপুনি ছিংগাপুৰত পাতিবলৈ অকল কিয় হ'ল? অসমতো পাতিব পাৰিলোঁ হয়, ডুবাইত পাতিব পাৰিলোঁ হয়, বেলেগতো পাতিব পাৰিলোঁ হয়। শ্যামকান্ত মহন্ত এইজন মানুহে আমাক এনচাৰ দিব লাগিব যে কিহৰ কাৰণে সেইজন পাৰ্চনে উইদাউট ছিকিউৰিটি, উইদাউট এম্বুলেঞ্চ, উইদাউট এনি ছিকিউৰিটি নোহোৱাকৈ তেখেতক ইমান জানে যে তেখেতৰ হেল্থ ইছ্যু আছে, তাৰপিছত তেখেতক স্কাবি ড্ৰাইভিং কৰিব কিয় পঠাইছিলে? প্ৰথম কথা। ছেকেণ্ড কথা, যেতিয়া গৰিমা বৌ যোৱা নাই তেখেতৰ লগত, তো তেখেতে ইমান ইৰেছপনচিবল কেনেকৈ হ'ব পাৰিলে? প্লিজ, উই ৱান্ট জাষ্টিছ এণ্ড উই ৱান্ট এনচাৰ, নাথিং এলছ। একো ক'ব লগা নাই, হেৰুৱাটো হেৰাই দিলোঁ, বাছ ৰিজন লাগে। ইটছ এ পলিটিকেল ৰিজন, ইটছ এ পাৰ্চনেল ৰিজন, ইটছ এ সামথিং এলছ। উই জাষ্ট ৱান্ট টু এনচাৰ, নাথিং এলছ। প্লিজ ভিডিঅ' ছাপোৰ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু এই তিনিটা এনচাৰ যদি কোনোবাই বিচাৰে দেন ডেফিনেটলি এই ভিডিঅ' শ্বেয়াৰ কৰিব। থেংক ইউ। উইল মিট ইউ জুবিন দা, ৰিয়েলি।